নমস্কাৰ, মই প্ৰকাশ বৰ্মন। কেইটামান কথা লৈ আপোনালোকৰ মাজত আজি আহিছোঁ। আজি আমাৰ যি হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ, তেখেতৰ অন্তিম বিদায়। যোৱা 4 দিন আগে আমাৰ মাজত তেখেত আহি উপস্থিত হৈছিল ছিংগাপুৰৰ পৰা। কোনেও আশা কৰা নাছিল তেওঁ এনেকৈ আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি, কিন্তু অনিচ্ছা সত্ত্বেও আঁকোৱালি ল'ব লগা হৈছে। এতিয়া হৈছে তেওঁ ৰাওনা হৈছে বিশাল সমদল উলিয়াই সোণাপুৰলৈ বুলি। সোণাপুৰৰ যি হাতীমূৰীয়াত অৱস্থিত যি শ্মশান, য'ত তেওঁ সমাধি দিব। কিন্তু কথাটো হ'ল, যি আমাৰ মাজৰ পৰা এটি সত্তা নোহোৱা হৈ গ'ল। যি সত্তাটো কেৱল সংগীত শিল্পীয়ে আছিল নেকি, এনেকুৱা প্ৰশ্ন হয় এই বিশাল সমদল দেখাৰ পিছত। এজন সংগীত শিল্পীৰ কাৰণে ইমানখিনি মানুহ, ইমান জনতা, য'ত কোনো ভেদ ভাৱ নাই, কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, সকলোৱে এক হয় আহি পোৱাৰ পিছদিনাৰ পৰাই তেওঁক তাৰমানে আদৰিবলৈ, তেওঁৰ পিছে পিছে যাবলৈ সেই মিৰ্জাৰ সুজুৰ আন্তঃৰাষ্ট্ৰীয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা গুৱাহাটীৰ খোজকাঢ়ি কাঢ়ি তেওঁৰ লগত জনতাসকলে আহিছে ঘৰলৈকে, কাহিলীপাৰাস্থিত ঘৰলৈকে। তাৰ পৰা আকৌ সৰু সজাইলৈকে গৈছে। সেইদিনা ৰাখিলে, তাৰ পিছদিনাও তাত এনেকুৱা ভিৰ, ইমান সমদল, ইমান মানুহৰ সমাগম দেখা গৈছে। চিন্তা হৈছে যে এগৰাকী ভাবিবলগীয়া কথা, এগৰাকী সংগীত শিল্পীৰ কাৰণে ইমানখিনি মানুহৰ সমাগম হ'ব পাৰে নেকি? হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে, তেওঁ কি কৰিছিল যে ইমানখিনি মানুহ তেওঁৰ কাৰণে সমাগম ঘটিছে? তেওঁ কি কৰা নাছিল? আপোনালোকে নিজক প্ৰশ্ন কৰিব। তেওঁৰ যি কাৰ্য, তেওঁৰ যি আচৰণ, তেওঁৰ যি মানসিকতা, তেওঁ যি বিচাৰিছিল, মই সকলোলৈ অনুৰোধ কৰিছোঁ, অসম চৰকাৰৰ লগতে অসমৰ গুণী মানী ব্যক্তিসকলৰ লগতে অসমৰ যিমানখিনি বাসিন্দা আছে, জাতি জনজাতি নিৰ্বিশেষে সকলোকে জুবিন দাই ভাবিছিল এখন সোণৰ অসম কৰিম, সকলোৱে একেলগে থাকিব বুলি ভাবিছিল। কোনো মাজত যেন কাৰো মাজত কোনো ঘিণ পৰ নাই, এওঁ হিন্দু এই মুছলমান। যোৱা কিছুদিন পূৰ্বত জুবিন দাৰ একো নোহোৱা সময়লৈকে লাইভ হওক, ফেচবুক হওক, হোৱাটছএপ হওক, বিভিন্ন সংবাদ মাধ্যম হওক, টিভি, নিউজ পেপাৰ, টুইটাৰ, সকলোতে এনেকুৱা তাৰমানে এটা বিশৃংখল পৰিৱেশ সৃষ্টি হৈ আছিল। এমাহ আগৰ পৰা আমি পাই আছিলোঁ, 2 মাহ আগৰ পৰা আমি পাই আছিলোঁ হিন্দু মুছলমান, এইজনে সেইজনক গালি পাৰে, এইজনে সেইজনক বেয়াকৈ কয়। কিন্তু এই আত্মহত্যাটোৰ কাৰণে, জুবিন নামৰ হত্যাটোৰ কাৰণে এই 4 দিনত তাৰমানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল। না কোনোবাই শুনিছে যে ক'ৰবাত হিন্দু মুছলমানৰ সংঘাত হৈছে, না কোনোবা জাতি বিভেদ হৈছে, না কোনোবাই কাৰোবাক গালি পাৰিছে। কেৱল কিছুমানে বিতৰ্ক মন্তব্য কৰিছে জুবিন দাৰ কাৰণে। সেই নিকৃষ্ট মানসিকতা তেওঁলোকে দেখাইছে। তেওঁলোকে হয়তো উপলব্ধি কৰা নাই, পিছত উপলব্ধি কৰিছে, ভয়ত উপলব্ধি কৰিছে নে কিহত উপলব্ধি কৰিছে নাজানো। তেওঁলোকে নিজকে পপুলাৰ কৰিব বিচাৰি সেনেকুৱা মতবিৰোধ কৰিছে। কিন্তু কথাটো হ'ল কি, জুবিন দাই যিটো বিচাৰিছিল আমাৰ কাৰণে, অসমখনৰ কাৰণে, সেই বিচৰাখিনি তেওঁ শেষত কৰি থৈ গ'ল, যদিও তেওঁ দেখা নাপালে। কিন্তু কয় নহয়, সৰগৰ পৰা সকলোৱে চাই আছে বুলি, তেওঁ হয়তো সৰগৰ পৰা সেইখিনি চাই আছে। তেওঁ শান্তি লাভ কৰিছে সেই আমাৰ এই 4 দিনৰ পৰিৱেশ দেখা পায়, এনেকুৱা পৰিৱেশ দেখা পায়, য'ত একতা, ঐক্য আৰু সম্প্ৰীতি দেখা পোৱা গৈছে। এটি বিশিষ্ট ফটো মই ইয়াতে ইনক্লুড কৰি দিছোঁ আপোনালোকৰ কাৰণে, য'ত আমাৰ প্ৰত্যেকটো জাতিৰে সম্ভাষণৰ যিটো অংগ বস্ত্ৰ আমি প্ৰদান কৰোঁ, যেনেকৈ আমাৰ গামোচা, ৰিঘা চেং, আৰনাই আদিকে
দি তেওঁক সম্বৰ্ধনাও জনাইছে, শেষ বিদায় দিছে সকলোৱে আহি। তো সেনেকুৱা অসমখন তেওঁ বিচাৰিছিল। সকলোৱে এইটো পষ্ট কৰিছে যে এনেকুৱা হৈ থাকিলে সকলোৱে জীৱনত এটি বিশাল অসম গঢ়িব পাৰিব। তেওঁ অসম গঢ়াৰ আশা কৰিছিল। ভূপেন হাজৰিকাই কৈছিল সোণৰ অসম গঢ়িম, নতুন অসম গঢ়িম। জুবিন গাৰ্গেও কৈছিলে নতুন অসম গঢ়াৰ কথা, জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান কৰাৰ কথা কৈছিলে। এই অন্তঃসত্ত্বাটো যি আমাৰ কাৰণে বহুখিনি কৰি থৈ গ'ল আৰু বহুতখিনি কৰি থ'ব লগা আছিল, কিন্তু কৈ নহয় যুগে যুগে এটি বিশেষ সত্তাৰ দেহাৱসান ঘটে। সেই হয়তো জুবিন গাৰ্গকো আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। কিন্তু এই আঁতৰাই নিয়াৰ ক্ষেত্ৰত যিখিনি আমি ভিডিঅ' উপলব্ধ পাই আছোঁ, যিখিনি স্ক্ৰীনশ্বট পাই আছোঁ, যিখিনি আমি তথাকথিত কথা পাই আছোঁ, বাৰ্তালাপ পাই আছোঁ, তাৰ পৰা এনে অনুভৱ হয়, সকলোৱে কৈ আছে, পষ্ট লিখিছোঁ মই ফেচবুকতো, যে ইয়াতে কোনো ৰহস্যৰ গোন্ধ পোৱা গৈছে। ময়ো ৰহস্যৰ গোন্ধ পাইছোঁ। যিখন ফেষ্টিভেলত যিগৰাকী কোন শিল্পী আছিল নাজানো, যিগৰাকীৰ লগত তেওঁ গান গাইছিলে, তেওঁ ইংলিছ গান গাইছিলে, সেই গানটো গোৱালৈকে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছিলে, সুন্দৰকৈ গীত গাই আছিলে। যদিও তেওঁ ড্ৰিংক কৰিছিলে বুলি বহুতে কৈছে, ড্ৰিংক কৰাৰ পিছতো তেওঁৰ গাত যিখিনি শক্তি থাকিব লাগে সেইখিনি শক্তি তেওঁৰ পৰ্যাপ্ত আছিল বুলি মই ভাবোঁ। কিন্তু তেওঁ সাঁতুৰিবলৈ গৈ সেই সাগৰ তলিত নিজকে নিজৰ মনৰ আশা পূৰণ কৰিবলৈ গৈ তেওঁক যে কোনোবাই তাত হত্যা কৰিব বা তেওঁ যে তাত নিজকে শেষ কৰিবলগীয়া হ'ব, তেওঁ ভবা নাছিলে হয়তো। যদি তেওঁক কোনোবাই পৰিকল্পিত হত্যা কৰিছে, ইমানখিনি কথা পাই আছোঁ, সম্ভৱ পৰিকল্পিত হ'ব পাৰে। সেই পৰিকল্পিত যদি তেওঁক এনেকুৱাকৈ কৰিছে, তেওঁলোকৰ লাভটো কি? এগৰাকী মানৱ সম্পদ নোহোৱা কৰি পেলালে তেওঁলোকে আমাৰ মাজৰ পৰা। আৰু যিসকলে এইটো কাম কৰিছে, ভগৱানে তেওঁলোকক কি কৰে নাজানো, কিন্তু অসমৰ ৰাইজে, আমি জুবিনদাৰ শুভাকাংক্ষীসকলে, প্ৰেমীসকলে কি কৰিব লাগে সেইটো আপোনালোকক ক'ব নালাগে। সকলোৱে উগ্ৰ হৈ আছে এইখিনি ক্ষেত্ৰত, কিন্তু জুবিনদাৰ শোকে তেওঁলোকক শোকাতুৰ কৰি তুলিছে, আমাক শোকাতুৰ কৰি তুলিছে। ইমান ভিৰ, তাৰমানে তেওঁক চাবলৈ গৈও তাৰমানে মাজৰ পৰা ভালকৈ চাব নোৱাৰোঁ, এনেকুৱা হৈছে। কেৱল মুখখন দেখা পোৱা গৈছে। যিগৰাকী শিল্পীক আমি হাতেৰে স্পৰ্শ কৰি চাওঁ, তেওঁক হাতেৰে শেষৰ বাৰৰ কাৰণে আমি অকণমান ফুল জ্বলিয়াই দিব লগা হৈছে। কিছু সময় তেওঁৰ লগত বহি বা তেওঁক অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য আমাৰ নহ'ল অন্তিম সময়খিনিত। তাকো আমাৰ অসমত তেওঁৰ দেহাৱসান নহ'ল, বাহিৰত গৈ তেওঁৰ দেহাৱসান হ'বলগীয়া হ'ল। কথাটো হ'ল, যিখিনি লোকে তেওঁৰ এনেকুৱা অৱস্থা কৰিলে, আৰু যদি এনেকুৱা অৱস্থা কৰা নাই তেওঁ নিজে গৈছে, তেতিয়াহ'লেতো আমি ধন্য। এগৰাকী আত্মহত্যাক যি বিশেষত্বা, যি কেৱল শিল্পী নহয়, অনন্ত পূজাৰী, দেশভক্ত, অসমৰ জনতাৰ প্ৰিয় মহামানৱ, যি মহানায়ক, তেওঁ কেৱল গানৰ কাৰণে কৰা নাছিল, এই সংসাৰৰ কাৰণে, এই জগতৰ কাৰণে, এই অসমখনৰ কাৰণে বহুখিনি কৰি থৈ গ'ল, ৰাইজৰ কাৰণে বহুখিনি কৰি থৈ গ'ল। বৃদ্ধাকে ধৰি শিশুলৈকে তেওঁৰ কাৰণে কান্দিছে, চকুলো টুকিছে। সেই ক্ৰন্দন দেখিয়ে আমি ভাবিছোঁ যে তেওঁক যদি কোনোবাই এনেকুৱা কৰিছে যে হত্যাৰ ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিছে, যিখিনি শেখৰজ্যোতি গোস্বামীয়ে কোনোবাৰ পৰা যি মেছেজখিনি পোৱা গৈছে, দাদাই অসমত থাকিলেও ঢুকাল হয়, তেওঁৰ যি মেনেজাৰ, পাৰ্চনেল শ্বপাৰ তেওঁৰ, তেখেতৰ ওপৰত যি আৰোপ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা, যদি তেওঁ এনেকুৱা কৰিছে, তেওঁলোকৰ যাৰ মাধ্যমেৰে তেওঁলোকে চলি আছিল, এনেকুৱা এগৰাকী ব্যক্তি, যিয়ে নিজে সংগীত পৰিৱেশন কৰি নিজে কষ্ট কৰাৰ পিছত 100গৰাকী ব্যক্তিক বা 100টা পৰিয়ালক তেওঁ পোহপাল দি আছিল। কোন আছে সেই এনেকুৱা ব্যক্তিয়ে বৰ্তমান অসমত? এগৰাকী দেখাই দিয়ক এনেকুৱা ব্যক্তি, যিয়ে অসমখনত নিজকে উদ্যমিতা হিচাপত বিকাশ কৰি, নিজকে মানৱ সম্পদ হিচাপত গঢ়ি তুলি অন্যকো উপাৰ্জনৰ পথ দেখুৱাওক। কোন আছে এনেকুৱা ব্যক্তি? দ্বিতীয়গৰাকী ব্যক্তি দেখাই দিয়ক। সেইগৰাকী অন্তঃসত্ত্বাই, সেইগৰাকী ব্যক্তিয়ে ইমানখিনি কষ্ট কৰাৰ পিছতো যদি তেওঁক কোনোবাই এনেকৈ হত্যা কৰিছে, তেওঁলোকে এই পৰ্যায়ত
যিগৰাকীতো এনেকুৱা কৰিছে তেওঁলোকে অসমলৈ আহিব পৰাই নাই। ইয়াৰ পৰাই অনুমান পোৱা যায় যে তেওঁলোকে অসমলৈ উভতি অহা নাই কিয়। ভয়ত তেওঁলোক লুকাইছে অসমৰ বাহিৰত, আৰু কিমান দিন লুকাই থাকিব। দ্বিতীয় কথা হ'ল তেওঁলোকক যদিও জেলত দিয়া হয় বা লকআপত থোৱা হয়, সেইখিনি সময়ত ৰক্ষণাবেক্ষণ দিয়াহে হ'ব। কিন্তু তেওঁলোক কিমান দিন তেওঁলোক তাত লুকাই থাকিব। আৰু যদি তেওঁলোকে জুবিনদাৰ দৰে অন্তঃসত্ত্বাক, যি পবিত্ৰ ব্যক্তিগৰাকীক যাৰ উপাৰ্জনেৰে তেওঁলোকে চলি আছিল, তেওঁক যদি তেওঁলোকে নোহোৱা কৰাই নাই, তেওঁলোকে বুকু পিন্দাই একেলগে উভতি নাহিল কিয় জুবিনদাৰ লগত? সেই মহামানৱগৰাকীৰ লগত তেওঁলোকে যেনেকৈ লৈ গৈছিলে, সেই প্ৰত্যেকগৰাকীয়ে কিয় তেওঁলোকত একেলগে ওলাই নাহিল? একেলগে উভতি আহিব লাগিছিল, বুকু পিন্দাই ৰাইজৰ লগত ক'ব লাগিছিল যে আমি একো কৰা নাই। তেওঁলোকৰ সেইখন সাহসো কিয় নাই? আৰু যি সহশিল্পী তেওঁলোকত গৈছিল, যি শেখৰজ্যোতি গোস্বামীয়েই হওক আৰু ফেষ্টিভেল মহন্তই হওক, তেওঁলোকে কোনেও প্ৰথম পৰ্যায়ত একো পৰিৱেশ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলে। এতিয়া শেখৰজ্যোতি গোস্বামীও আহিছে, তেখেত আহি পেলাই এতিয়া দুখ প্ৰকাশ কৰিছে। দাদাৰ মুখেৰে ফেন ওলাইছিলে, তেওঁক নীলা পৰিছিলে। যদি এনেকুৱা হৈছিলে, তুমি অহাৰ লগে লগে সেইখিনি কথা কিয় তুমি নিউজ মাতি ভালকৈ গোটেই সকলোকে ক'ব কিয় পৰা নাই? কিয় সাহস নাছিলে তোমাৰ সেইখিনি? কিন্তু বৰ্তমান কৈছা, ৰহস্য যিমানেই ডাঙৰ নহওক, এদিন হ'লেও ৰহস্য ফাদিল হয়। সাক্ষাৎ বিশ্বকৰ্মাৰো নিৰ্মাণত ক্ৰুটি ৰৈ যায়, যদি তোক মাৰ্ডাৰ কৰিছে তাতো ক্ৰুটি ৰৈ গৈছে। সেয়ে হয়তো এই প্ৰমাণবিলাক দেখাই আছে, তেওঁলোকে আহিব পৰা নাই ভয়তে। গতিকে সকলোকে কৈছোঁ, শেষ পৰ্যায়ত জুবিনদাৰ যি এনেকুৱা অৱস্থা কৰিলে, যি 100টা পৰিয়ালক পোহপাল দি আছিল, তেওঁলোকৰতো উপাৰ্জনৰ পথ বন্ধ হ'লে আমাৰ মাজৰ পৰা এটি নক্ষত্ৰ হৈ পৰিল, এটুকুৰা হীৰা আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। সেনেকুৱা হীৰা বৰ্তমান আমাৰ মাজত সৃষ্টি হোৱা নাই আৰু দ্বিতীয়বাৰ নহ'ব বুলি ক'ব পাৰি। কথাটো হ'ল, আপোনালোকে সক্ৰিয় হৈ থাকক, কাকো হেৰাই যাব নিদিব আমাৰ মাজৰ পৰা এনেকুৱা বিশিষ্ট ব্যক্তিসকলক। আৰু দ্বিতীয়তে, যিকেইগৰাকী ব্যক্তিয়ে তেওঁক এনেকুৱা কৰিলে, যিয়ে লগত লৈ গৈছিল উপাৰ্জনৰ পথ দেখাবলৈ, উপাৰ্জন কৰিবলৈ, এতিয়া তেওঁলোকে কিহেৰে উপাৰ্জন কৰিব? হয়তো সেইখিনি পইচাৰে তেওঁলোকে আনন্দত থাকিব পাৰিব, যিখিনি লুটিছে জুবিনদাৰ পৰা সেইখিনিৰে তেওঁলোকে চলিব পাৰিব। 6-7টা পৰিয়ালে চলিলে সেইখিনি, যিকেইগৰাকী গৈছে। কিন্তু বাকী কেইগৰাকীয়ে কেনেকৈ চলিব, যাক জুবিনদাই পোহপাল দি আছিল? কোনোবাৰ শিক্ষাৰ দায়িত্ব লৈছিল, কোনোবাৰ চিকিৎসাৰ দায়িত্ব লৈছিল। সেনেকুৱা অন্তঃসত্ত্বা এটাক হেৰাবলগীয়া হ'ল। শেষত মই সকলোকে অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা, জুবিনদাক আমাৰ মাজত জীয়াই ৰখাৰ আমাৰ কৰ্তব্য। তেখেত আমাৰ মাজত, আমি তেওঁক শ্ৰদ্ধা কৰিলেও নকৰিলেও তেওঁৰ যি সৃষ্টি, সেই সৃষ্টি কোনোবাখিনি ঠাইত জীয়াই থাকিব। কিন্তু আমি কোনেও তেওঁক শ্ৰদ্ধা নকৰোঁ বুলি কৰিব নোৱাৰোঁ। চকু পানী নোলোৱাৰ চকুতো চকু পানী ওলাইছে, সকলোৰে চকু চলচলীয়া হৈ আছে, সকলোৱে শোকত মুখত ভাত দিব পৰা নাই, বৰষুণত তিতিবোৰো তেওঁৰ কাৰণে ৰখি আছে। খোজ কাঢ়ি কাঢ়ি সুদূৰ বাট অতিক্ৰম কৰি তেওঁক দৰ্শন কৰিবলৈ আহিছে। গতিকে উপলব্ধি কৰক, এনেকুৱা এগৰাকী মহাসত্তা আমাৰ মাজত আজীৱন জীয়াই থাকিব। কিন্তু তেওঁ বিচৰাখিনি, তেওঁ যি বিচাৰিছিল আমাৰ অসমখনৰ কাৰণে, সকলোৱে একতাৰে সম্প্ৰীতিৰে ঐক্য এনাজৰীৰে বৰ্তি থাকক। কোনো হাই কাজিয়া অসমত নহওক, কোনেও যাতে কাকো হিংসা নকৰে, ভাতৃত্ববোধ বৰ্তাই থাকি কোনেও কাকো খাতিৰ নকৰাকৈ, কোনো তেওঁৰ মাজত কাৰো মাজত কাকো ব্যৱহাৰ নকৰাকৈ সকলোৱে একতাৰে ভাই ভাইৰ দৰে লাগি থাকক। কিয়নো যোৱা এইকেইদিনত দেখা পোৱা গ'ল যে জুবিনদাই যি শেষ বিদায়ত আমাৰ মাজত আহি উপস্থিত হ'ল এটি এচি কেফিনৰ ভিতৰত, তেওঁক চাবলৈ হিন্দু মুছলমান বা খ্ৰীষ্টানেই হওক, যোনেই নহওক, হেঁচা ওপৰাৰ মাজত ইটোৱে সিটোৰ গাত লাগি গৈছে, ইটোৱে সিটোৰ ভৰিত গচকি দি গৈছে। তথাপিতো কোনেও কাকো প্ৰতিক্ৰিয়া জনোৱা নাই। মানে কি, এয়াই হৈছে অসমৰ আন্তৰিক সত্তা, যি অন্তঃসত্ত্বাই সৃষ্টি কৰি থৈ গ'ল এনেকুৱা বিশ্ব সংবাদ, বিশ্ব ৰেকৰ্ড, যি প্ৰতিক্ৰিয়া আমাৰ বাবে, যি সৃষ্টি, যি নিদৰ্শন আমাৰ বাবে ব্যাকুল, যি নিদৰ্শন আমাৰ বাবে আপুৰুগীয়া,
সেই নিদৰ্শন আমি ৰাখিব লাগিব। সেইটোৱে মোৰ অনুৰোধ। জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব, তেওঁৰ গীত আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ গীত নহ'লে আমাৰ প্ৰাণ নচলে, তেওঁৰ গীত নহ'লে আমি আগন্তুক সময়ত আগুৱাই যাব নোৱাৰোঁ। কিন্তু তেওঁ বিচৰা যি সোণৰ অসম গঢ়াৰ প্ৰচেষ্টা, যি একতা ভাতৃত্ববোধ সকলোৱে বৰ্তাই ৰাখক। শেষত অন্তিম সময়ত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, অন্তৰৰ পৰা স্নেহ নিবেদন কৰিছোঁ। আৰু তেওঁৰ লগত যিহেতু আত্মাটো আমাৰ অমৰ, গীতাত কৈছে বাচাংচি জীৰ্ণানি যথা বিহায় নবানি গৃহাণী নৰপৰাণী। তো ঠিক তেনেদৰে জুবিনদাৰো আত্মাটোৱে, পবিত্ৰ আত্মাটোৱে অন্য এটি দেহত সংস্থাপিত হৈছে। তেওঁৰ কায়িক দেহটোহে আমাৰ মাজত আছে। আজি কায়িক দেহটোক বিদায় দিয়া হ'ল। কিন্তু আকৌ এটি শ্লোকৰ কথা কৈছে তাতে শ্ৰীমদ ভগৱত গীতাত, জ্ঞান জগত। সেই জ্ঞান জগত উল্লেখ কৰা বিশিষ্ট শ্লোকটো হৈছে য়দা য়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানাৎ ধৰ্মস্য তদাত্মানঃসৃজাম্যহম পৰিত্ৰাণায় সাধুনা বিনাশায় চ দুষ্কৃতা ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ঠিক তেনেকুৱা হওক জুবিনদাৰ ক্ষেত্ৰতো। আমি জীৱিত অৱস্থাত থকাৰ ভিতৰতে জুবিনদা আকৌ আমাৰ মাজত উভতি আহক। পৰমাত্মাৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে কুশলে থাকক। আৰু জুবিনদাক মাজত থকা যি অন্তঃসত্তা, যি আত্মসত্তাটো আমাৰ হাৰ্টথ্ৰবগৰাকীয়ে দি যোৱা যি আদৰ্শ, সেই আদৰ্শ সকলোৱে আখৰে আখৰে পালন কৰক আৰু সক্ৰিয় হৈ থাকক। তেওঁৰ প্ৰতি এনে নিকৃষ্ট মানসিকতাক, তেওঁক পানীত ঠেলি দিয়া, তেওঁক যি বিপদৰ প্ৰতি আগবঢ়াই লৈ যোৱা, যি দায়িত্বহীনতা তেওঁ প্ৰদৰ্শন কৰা, তেওঁৰ দায়িত্বত তেওঁক লৈ গৈছিলে যিহেতু, তেওঁলোকৰ এইটো দায়িত্ব আছিলে যে তেওঁ যাবৰ সময়ত তেওঁৰ যেনেকৈ লৈ গৈছিলে, আহিবৰ সময়ত তেওঁক তেনেকৈ উভতাই লৈ অহা তেওঁলোকৰ কৰ্তব্য আছিলে। সেই দায়িত্বহীনতাৰ কবলতে পৰিলে, হয়তো তেওঁক মাৰ্ডাৰে কৰিলে। সেইখিনি দায়িত্ব সকলোৱে যাতে দেখায়, জুবিনদাৰ প্ৰতি থকা দায়িত্ব বা আত্মীয়জনৰ প্ৰতি থকা দায়িত্ব সকলোৱে দেখায়। নহ'লে এই যি বিশ্বাস বোলা শব্দটো ইয়াতে নাইকিয়া হৈ যাব। বৰ্তমান বিশ্বাস বোলা শব্দটো নাইকিয়া হৈয়ে গৈছে। সেইকাৰণে এইখিনিয়ে অনুৰোধ মোৰ, ক'ব লগা তাতকৈ ওপৰত আৰু ক'ব লগা নাই। ধন্যবাদ।